নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ বহুকেইটা খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী বিজেপি নেতা সুনীল কুমাৰ মোদীৰ আজি দেহাৱসান ঘটিছে বিহাৰৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী তথা বিজেপি নেতা সুনীল কুমাৰ মোদীৰ আজি পৰলোক প্ৰাপ্তি কৰিছে দীৰ্ঘদিন ধৰি তেওঁ কেঞ্চাৰৰ সৈতে যুঁজি আছিল মৃত্যুৰ সময়ত তেওঁ বয়স আছিল ৭২ বছৰ সোমবাৰে নিশা প্ৰায় ৯ বজাত দিল্লীৰ এইমছত তেওঁৰ শেষ নিশ্বাস ত্যাগ কৰিছে বুলি জানিব পৰা গৈছে আৰু এটা খবৰ হৈছে ইউজাৰৰ স্বাৰ্থত হোৱাটছআপে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে এতিয়াৰে পৰা আপুনি আৰু ল'ব নোৱাৰিব প্ৰফাইল ফটোৰ স্ক্ৰীনশ্বট WhatsApp এটা সিকিউৰিটি ফিচাৰ্ছৰ ওপৰত কাম কৰি আছে ফলত এতিয়াৰ পৰা আপোনাৰ প্ৰফাইল ছবিখনৰ স্ক্ৰীনশ্বট কোনেও ল'ব নোৱাৰিব অৱশ্য এই ফিচাৰ পৰীক্ষামূলকভাৱে ফেব্ৰুৱাৰী মাহৰ পৰাই প্ৰৱৰ্তন কৰা হৈছিল ইয়াৰ পূৰ্বে এই ফিচাৰ্ছ এন্ড্ৰইড বিটা সংস্কৰণত দেখা গৈছিল এই ফিচাৰ্ছ iOS সংস্কৰণৰ শেহতীয়া বিটা আপডেটত লক্ষ্য কৰা গৈছে এতিয়া ইয়াক সমগ্ৰ বিশ্বৰ ইউজাৰ সকলৰ বাবে মুকলি কৰা হৈছে আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুম্বাইত ধূলিৰ দুমহাত 100 ফুট উচ্চতাৰ বিলবোৰ্ড ভাঙি পৰি 14 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় 74 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে ধূলিৰ দুমহাত বিপৰ্যস্ত হৈ পৰিছে মুম্বাই সোমবাৰে এখন বিশাল বিলবোৰ্ড ভাঙি পৰাৰ পিছত 4 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে মুম্বাই আৰক্ষীয়ে জনোৱা অনুসৰি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে বিলবোৰ্ড আঁতৰাই উদ্ধাৰ অভিযান আৰম্ভ কৰিছে মঙলবাৰৰ পুৱালৈকে 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে আৰু কমেও 74 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে সোমবাৰে বিয়লিৰ পিছতে বাণিজ্যিক চহৰখনত ধূলিৰ দুমহাই তীব্ৰ আতংকৰ সৃষ্টি কৰিছে প্ৰায় 100 ফুট ওখ বিলবোৰ্ড এখন বতাহৰ কোবত ভাঙি পৰিছে হুৰুমুৰাই তলত ভাঙি পৰিছিল বিলবোৰ্ডখনৰ তলত বহু লোক চেপা খাই পৰাৰ আশংকা কৰা হৈছে পৰৱৰ্তী খবৰটো হৈছে কাৰাগাৰতে থাকিব লাগিব চীনত কৰোনাৰ বাস্তৱতা দাঙি ধৰা এগৰাকী সাংবাদিক কৰোনা এনেকুৱা এটা নাম যাৰ কথা শুনিলেই মানুহে ভয় খায় একে সময়তে মনত পৰে সেই ভয়াৱহ দৃশ্যটো যেতিয়া ইমানবোৰ মানুহে এই মাৰাত্মক ৰোগৰ বাবে এই পৃথিৱীখন এৰি থৈ গৈছিল সমগ্ৰ বিশ্বতে কৰোনাই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল এই নামটোৱে মানুহৰ মাজত এনে এক আতংক বিয়পাই দিয়ে যে মানুহৰ পৰাই দূৰত্ব বজাই ৰাখে কৰোনাৰ দৰে মহামাৰী চীনৰ পৰাই আৰম্ভ হৈছিল কৰোনাই প্ৰথমে চীনৰ ইউহান চহৰত আৰম্ভ হৈ ইয়াত ইমানেই বিধ্বংসী ৰূপ ধাৰণ কৰিছিল যে আজিও মানুহে মনত পেলাই সেই আতংকিত দৃশ্য ইফালে খবৰ আহিছে যে যেতিয়া কৰোনা ভাইৰাছ মহামাৰী আৰম্ভ হৈছিল তেতিয়া এই ৰোগৰ খবৰ দিয়া সাংবাদিকগৰাকীৰ ঘৰৰ কোনো লেখ জোখ নাই তেওঁৰ পৰিয়ালৰ লোক এতিয়া সন্ধানহীন দৰাচলতে চীনৰ নাগৰিক সাংবাদিক জাং জানে প্ৰাৰম্ভিক দিনত কৰোনাৰ খবৰ পোহৰলৈ আনিছিল এই সময়ছোৱাত তেওঁ বহুতো বেদনাদায়ক ছবি দেখুৱাইছিল যাৰ বাবে চীন চৌদিশে বদনামৰ ভাগী হৈছিল তেওঁৰ প্ৰতিবেদনৰ বিষয়ে সমগ্ৰ চীনতে চৰ্চা চলিছিল মানুহে চীনৰ প্ৰকৃত অৱস্থা জানিব পাৰিছিল সত্যটো সকলোৰে মুখত ওলাই আহিছিল এতিয়া কাৰাগাৰতে এগৰাকী সাংবাদিক থাকিব লাগিব কিয়নো চীনত কৰোনাৰ বাস্তৱতা এগৰাকী সাংবাদিকে দাঙি ধৰিছিল আৰু এটা খবৰ হৈছে জনপ্ৰিয় অভিনেতা ভাইজানৰ ঘৰত গুলী বৰ্ষণৰ ঘটনাৰে জড়িত ষষ্ঠজনক অভিযুক্তক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে মুম্বাই অপৰাধ শাখাই লৰেন্স বিষ্ণুই গোটৰ আন এজন সদস্যক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰিছে এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ বলিউডৰ অভিনেতা তথা ভাইজান সলমান খানৰ বান্দ্ৰাস্থিত গেলেক্সি এপাৰ্টমেণ্টৰ ওচৰত গুলী বৰ্ষণ কৰা ঘটনাৰে জড়িত আন এগৰাকী অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুম্বাই অপৰাধ শাখাই লৰেন্স বিষ্ণুই গোটৰ
আন এজন সদস্যক হাৰিয়ানাৰ পৰা গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে হাৰিয়ানাৰ ফতেহাবাদৰ পৰা গ্ৰেপ্তাৰ কৰা অভিযুক্তগৰাকীৰ নাম হৈছে হৰপাল সিং বয়স তেওঁৰ 34 বছৰ সোমবাৰে সন্ধিয়া মুম্বাই অপৰাধ শাখাৰ এটা দলে তেওঁৰ গৃহ চহৰ ফতেহাবাদৰ গোপন অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে পৰৱৰ্তী খবৰটো হৈছে আজি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে কাখিৰ উপায়ুক্ত কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিনৰ 11:40 বজাত বানাৰসী সমষ্টিৰ বাবে মোদীয়ে দাখিল কৰিছে মনোনয়ন পত্ৰ জ্যোতিষী গণেশ্বৰ খাস্ত্ৰী দাবিৰ হ'ব প্ৰস্তাৱক তেওঁক সংগ দিব 18 জনতকৈও অধিক কেবিনেট মন্ত্ৰীয়ে উপস্থিত আছিল অসমৰ লগতে 12খন ৰাজ্যৰ মুখ্যমন্ত্ৰী আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে মুম্বাইত হৰ্ডিং ভাঙি 14 গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে 70 জনতকৈ অধিক লোক গুৰুতৰভাৱে আহত হৈছে মুম্বাইৰ ধূলিৰ ধুমুহাৰ আৰু বৰষুণৰ ফলত সোমবাৰে এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে ঘাটকোপাৰ অঞ্চলত এটা পেট্ৰল পাম্পৰ অবৈধভাৱে ৰখা 100 ফুট ওখ এখন হৰ্ডিং ভাঙি পৰাৰ ফলতে 14 গৰাকীকৈ লোকৰ মৃত্যু হৈছে আন এক গুৰুত্বপূৰ্ণ খবৰ হৈছে দুৰ্নীতিৰ সম্ৰাট জয়ন্ত গোস্বামীৰ ঘৰত জব্দ কৰা হৈছে 80 লাখ টকা দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ বৰিষ্ঠ পদক্ষেপক ভেঙুচালি কৰি আজিও একাংশ চৰকাৰী বিষয়াই নিৰ্বিবাদে চলাই গৈছে দুৰ্নীতিৰ বজাৰখন 20,000 টকা দেখাত কম যেন লাগিলেও এই সাধাৰণ পৰিমাণৰ ধনখিনিৰো মুখ এৰিব নোৱাৰি কালি দুৰ্নীতি নিবাৰক আৰু তদাৰকী সঞ্চালকালয়ৰ জালত পৰে লখিমপুৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ গিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী ঠিকাৰ মূল ধন মুকলিৰ নামত এজন ঠিকাদাৰৰ পৰা কালি গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীৰ এখন হোটেলত 20,000 টকা লৈ থকা সময়তে হাতে লুটে দুৰ্নীতি নিবাৰকে ধৰা পেলাই কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক উল্লেখযোগ্য যে জল জীৱন মিছন আঁচনি ৰূপায়ণৰ নামত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীয়ে একাংশ ঠিকাদাৰৰ সৈতে মিলি ব্যাপক অনিয়মেৰে চৰকাৰী পুঁজিৰ লুণ্ঠন চলাইছিল টিকা প্ৰদানৰ পৰা আৰম্ভ কৰি টিকাৰ ধন মুকলাই দিয়ালৈকে বিভিন্ন ঠিকাদাৰৰ পৰা বিষয়াজনে দাবী কৰিছিল মোটা অংকৰ কমিছনৰ ধন আদায় নিদিয়া পৰ্যন্ত টিকাৰ বিলৰ ফাইলত স্বাক্ষৰ কৰাৰ পৰাও বিৰত আছিল বিষয়াজন বিভাগীয়ভাৱে বহু কেইজন ঠিকাদাৰে বিভিন্ন সময়ত বিষয়াজনৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল যদিও ঊৰ্ধ্বতন কৰ্তৃপক্ষই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাছিল